নমস্কাৰ। ধাৰাবাহিক কথা ৰামায়ণ পাঠৰ সপ্তবিংশ অধ্যায়। আজি অধ্যায় ভাতৃৰ মিলন। ৰামৰ প্ৰতি অইনে যি অহিত সাধিলে তাৰ প্ৰতিকাৰ কৰিবলৈ ভৰত উঠি পৰি লগাত সময়ত চিত্ৰকূটৰ অৰণ্যৰ মাজৰ প্ৰজাতিত আনন্দৰে দিন অতিবাহিত হৈছিল। লক্ষ্মণ আৰু সীতাক লগৰীয়া পাই ৰামে একোৰে অভাৱ অনুভৱ কৰা নাছিল। পৰ্বতীয়া দৃশ্য আৰু অৰণ্যৰ সৌন্দৰ্যই আৰু চৰাই মধুৰ সংগীত আৰু খেল ধেমালিয়ে তেওঁক পুলকিত কৰি থৈছিল। নিজৰ আত্মীয় বৰ্গ আৰু অযোধ্যা নগৰৰ পৰা বিচ্ছিন্ন হৈ বনবাস কটাৰ সুখো তেওঁ পাহৰি আছিল। ৰামে সীতাক কয়, প্ৰিয়ে, সেই উমৰি থকা চৰাইবিলাকলৈ চোৱাচোন। পৰ্বতৰ ওপৰত নীলা, হালধীয়া আৰু ৰাঙলী শিৰ তিৰবিৰাই থকা সৌ শিল চপৰালৈ চোৱাচোন। ফুলেৰে ৰমক জমক সৌ গছ-গছনি আৰু লতাবিলাকলৈ চোৱাচোন। আমি অৰণ্যত থাকিবলৈ ভয় কৰিছিলোঁ, কিয়নো এই জীৱন কিমান মধুৰ আগতে ভূ পোৱা নাছিলোঁ। ইয়াতে মোৰ সুখী, তাৰ লগে লগে পিতৃৰ আজ্ঞা পালন কৰাৰ আনন্দ মই উপভোগ কৰিছোঁ। সুখৰ জীৱনৰ উপৰিও আমি কৰ্তব্য পালনৰ তৃপ্তি অনুভৱ কৰিছোঁ। ইয়াৰ সকলোৰে ওপৰত মোৰ সৰু ভাই ভৰতে ৰাজ্য শাসন কৰাৰ কাৰণে মোৰ অন্তৰ আনন্দৰে উপচি পৰিছে। ৰামৰ অন্তৰত দুখ বেজাৰ নাই, গতিকে তেওঁ সীতাকো আনন্দ দিব পাৰিছিল। কেতিয়াবা তেওঁলোকে পৰ্বতৰ পৰা নামি গৈ মন্দাকিনীৰ পাৰত বহি সময় কটাইছিল। ৰামে কয়, প্ৰিয়ে, বালিৰ পাহাৰটোলৈ চোৱাচোন। পদুম ফুলৰ মাজত ৰাজহাঁহে কেনেকৈ খেলিছে চোৱা। নৈখন তোমাৰ নিচিনা সুন্দৰী। পানী খাবলৈ অহা জীৱ-জন্তুৰ খোজে জান-জুৰিবিলাকৰ পাৰ, বন, মাটি আৰু শুৱনি কৰি তুলিছে। কুবেৰ ৰাজ্যৰ নদীও ইমান সুন্দৰ নহয়। ঋষিবিলাকে নদীত স্নান কৰি কেনেকৈ সূৰ্যৰ স্তৱ পাঠ কৰিছে চোৱা। গছৰ ডালৰ পৰা ফুলবিলাক কেনেকৈ পানীলৈ পৰিছে চোৱা। সৌ জলপ্ৰপাতৰ পৰা কেনেকৈ মুকুতা সৰিছে চোৱা। জনাকীৰ্ণ চহৰৰ পৰা আঁতৰি অৰণ্যত বাস কৰিবলৈ পোৱাটো আমাৰ প্ৰকৃততে সৌভাগ্য। ইয়াত যেনেকৈ দৈনিক স্নান আৰ্ণিক কৰা ঋষি আৰু পুণ্যাত্মা দেখা পাওঁ, চহৰত দেখা নাপাওঁ। চৰাই-চিৰিকটি আৰু পশুবিলাক আমাৰ প্ৰজা, মন্দাকিনী আমাৰ সুৰুজ নদী। তোমাক আৰু লক্ষ্মণক কাষত পাই মই সুখী। জীৱ-জন্তুবিলাকে নিৰ্ভয়ে জান-জুৰিত পানী খোৱা দৃশ্য কেনে মনোৰম। পানীত সাঁতুৰি, ফল-মূল খাই, অৰণ্যত ভ্ৰমি আৰু পৰ্বত বগাই মই ৰাজ্য বা ক্ষমতাৰ কথা কিয় চিন্তা কৰিম। এইদৰে সীতা আৰু লক্ষ্মণৰ লগত ৰামে মনে সৰিসতে কাল কটাইছে। এদিন তেওঁলোক পৰ্বতৰ কাষত মনৰ শান্তিৰে বহি আছিল। এনেতে দূৰৈত ধূলিৰে আকাশ ধোঁৱা-কোঁৱা হোৱা দেখা পালে আৰু দেখিলে কোনোবাই ধূলি উৰুৱাই তেওঁলোকৰ ফালে মুখ কৰি আহিছে। এনেতে বৃহৎ জনতাৰ কোলাহল তেওঁলোকৰ কাণত পৰিল। ৰামে লক্ষ্য কৰিলে অৰণ্যৰ জন্তুবিলাকেও ভয়ত ইফালে সিফালে দৌৰিবলৈ ধৰিছে। এনে ধাৰণা হ'ল যেন সৈন্যবাহিনীয়ে অৰণ্যত প্ৰৱেশ কৰিছে। ৰামে লক্ষ্মণক ক'লে, সেই শব্দ শুনিছানে? হাতী, ম'হ আৰু হৰিণবিলাক যেনি তেনি পলাইছে। ইনো কি হ'ব পাৰে? কোনোবা নৃপতিয়ে ইয়াত মৃগয়া কৰিবলৈ আহিছে নেকি? বা কোনোবা বাঘ বা হিংস্ৰ জন্তুৰে অত্যাচাৰ কৰিছে নেকি? চাই আহি মোক কোৱাচোন। লক্ষ্মণে ওখ গছজোপাৰ ওপৰলৈ উঠি চাৰিওফালে চাই পঠিয়ালে। তেওঁ দেখিলে উত্তৰৰ পৰা এটা ডাঙৰ সৈন্য বাহিনীয়ে ৰথ, হাতী, ঘোঁৰা আৰু পদাতিক লৈ আগুৱাই আহিছে। তেওঁ ৰামক সতৰ্ক কৰি ৰিঙিয়াই ক'লে, দাদা, এটা ডাঙৰ সৈন্যবাহিনীয়ে সুসজ্জিত হৈ নিচান উৰুৱাই আগবাঢ়ি আহিছে। আমি সতৰ্ক হ'ব লাগে। জুইকুৰা নুমুৱাই পেলোৱা। বৌক
গুহাৰ ভিতৰলৈ নি নিৰাপদে থোৱা। আমি অস্ত্ৰ শস্ত্ৰ লৈ যুদ্ধৰ কাৰণে সাজু হওঁ আহা। ৰামে ক'লে, ইমান খৰখেদা নকৰিবা। ৰথৰ পতাকাখন চোৱা আৰু কোন দেশৰ ৰজাই সৈন্যলৈ আহিছে মোক কোৱা। লক্ষ্মণে চাই ক্ৰোধান্বিত হ'ল। তেওঁ ক'লে, দাদা, এয়া দেখোন ভৰত। ৰাজ্য কাঢ়ি সন্তুষ্ট নহৈ আমাক ইয়ালৈকে খেদি আহিছে। বতাহত উৰি থকা পতাকাখন মই গছজোপাৰ পৰা দেখা পাইছোঁ। ভৰতে আমাক বধ কৰিবলৈ আহিছে, কিন্তু আজি কৈকেয়ী নন্দন মোৰ হাতৰ পৰা জীৱনতে হাৰিব নোৱাৰে। এই সৰ্বনাশকাৰী হত্যা কৰাত কি পাপ হ'ব পাৰে? একমাত্ৰ প্ৰশ্ন, আমি সিহঁতৰ কাৰণে ইয়াত অপেক্ষা কৰিম নে পৰ্বতৰ ওচৰলৈ গৈ যুদ্ধ কৰিম? আমাৰ যি ক্ষতি কৰিছে তাৰ বাবে আজি ভৰতৰ ওপৰত পুতক তুলিম। আমাক বধ কৰিবলৈ অহা মানুহক হত্যা কৰা নিশ্চয় পাপ নহয়। তাৰ লগতে তাৰ মাকৰ খুব লয় পাব। তুমি এতিয়া অৰণ্য পথ তেজেৰে ৰাঙলী হোৱা দেখিবলৈ পাবা। হাতীয়ে উঘলা গছৰ দৰে ময়ো ভৰতক মাটিত দলিয়াই পেলাম। এই সৈন্যবাহিনী ধ্বংস কৰিম আৰু সিহঁতৰ মঙহেৰে অৰণ্যৰ জন্তুক ভোজ খুৱাম। এই কথা কওঁতে লক্ষ্মণ খঙত জ্বলি পকি উঠিছিল। ৰামে তেওঁক বুজনি দি ক'লে, মই জানো, ইচ্ছা কৰিলে তুমি 7 ব্ৰহ্মাণ্ড ধ্বংস কৰিব পাৰা। তুমি অনায়াসেই ভৰত আৰু তেওঁৰ সৈন্যবাহিনীক বধ কৰিবও পাৰিবা। কিন্তু তেনে কাম কৰাৰ আগতে এটা কথা বিবেচনা কৰি চোৱা। আমাৰ পিতাক অন্যায় কৰি, তেখেতক কলংকিত কৰি আৰু আমাৰ ভাইক হত্যা কৰি দুৰ্যগ আজি আমি যুদ্ধ কৰোঁ বা ৰাজ্য জয় কৰোঁ, তাৰ পৰা আমাৰ কি উপকাৰ হ'ব? আমাৰ জ্ঞাতিবৰ্গক বন্ধ কৰি যি লাভ হ'ব সি বিষাক্ত আহাৰৰ সদৃশ। আমি কাৰ কাৰণে বা কিয় ধন সম্পদ আকাংক্ষা কৰোঁ? ই আনৰ কাৰণে জানো নহয়? আৰু তেওঁলোকৰ আনন্দই আমাৰ আনন্দ নহয় জানো? অসৎ উপায়েৰে ৰাজ্যৰ লাভ কৰিবলৈ কোনে বাঞ্ছা কৰে? তোমাৰ স্নেহাস্পদসকলৰ লগত যি ৰাজ্যত অংশগ্ৰহণ কৰিব নোৱাৰা, তেনে ৰাজ্যত কি আনন্দ থাকিব পাৰে? প্ৰকৃততে মই তোমাক কওঁ, যি ধন দৌলত আৰু ক্ষমতাক তুমি ভৰত আৰু শত্ৰুঘ্নই মোৰ লগত একেলগে ভোগ কৰিব বুলি নোৱাৰা, তেনে সম্পদ আৰু ক্ষমতাক মই দুচকুৰে নেচাওঁ। ভৰত কিয় আহিছে মই বুজিব পাৰিছোঁ, তোমাক কওঁ শুনা। ভৰতে ধৰ্ম কথা বুজে। তেওঁ মোক ৰাজ্য শোধাই দিবলৈ ইয়ালৈ আহিছে। ভৰত মোমায়েকৰ ঘৰত নাথাকি অযোধ্যাত থকা হ'লে তেওঁ মাহীয়াই মন ঘূৰাই পিতাদেৱক গধুৰ শোকৰ পৰা ৰক্ষা কৰিলেহেঁতেন। মই নিশ্চয়কৈ জানিছোঁ, মোক অযোধ্যালৈ ওলোটাই নিবলৈ ভৰত আহিছে। তুমি ভৰতক বেয়া চকুৰে চোৱাটো আৰু তেওঁৰ বিষয়ে কটু কথা কোৱা অন্যায় হৈছে। ৰাজ্যৰ প্ৰতি আকাংক্ষাই যদি তোমাক এনে নিষ্ঠুৰ কৰিছে, তেন্তে মোক কোৱা। ভৰতক কেৱল মই তোমাক ৰাজ্য দিবলৈ ক'বহে লাগে, তেওঁ আনন্দৰে পালন কৰিব, তাত মোৰ সংশয় নাই। এইদৰে কৈ ৰামে হাঁহি পেলালে। লক্ষ্মণ লাজত কোচমোচ খাই গ'ল। লক্ষ্মণে ক'লে, বোধ কৰোঁ আমাৰ পিতাদেৱে নিজেই আমাক চাবলৈ আহিছে। ৰামৰ কথা শুনি লক্ষ্মণে বুজিলে যে ভয় কৰা অনুচিত। সৈন্যবাহিনীটো আগুৱাই অহাৰ কাৰণে তেওঁ চিন্তিত হ'ল আৰু ভাবিলে, সম্ভৱ ৰজা নিজেই তেওঁলোকক চাবলৈ বনলৈ আহিছে আৰু বৃহৎ অনুচৰ বৰ্গই ৰজাৰ পিছ লৈছে। ৰামে লক্ষ্মণক উৎসাহ দি ক'লে, হয়তো তুমি কোৱা কথা ঠিক হ'বও পাৰে। বনৰ জীৱন কষ্টকৰ বুলি ভাবি ৰজাই আমাক বা সীতাক নিবলৈকো আহিব পাৰে। কিন্তু ক'তা ৰজাৰ ডাঙৰ শ্বেতবৰ্ণ ৰাজছত্ৰটো দেখা নাপাওঁ কিয়? যিয়ে হওক তুমি স্থিৰ হৈ থাকা। লক্ষ্মণ বিনয়েৰে হাতযোৰ কৰি ৰামৰ কাষত থিয় হ'ল। ইফালে দূৰৈত সৈন্যবাহিনীক বিশ্ৰাম কৰিবলৈ দি ভৰতে 2জনমান মানুহক ধোঁৱা ওলোৱা ঠাইখন চাই আহিবলৈ পঠিয়ালে।
মানুহকেইজনে সংবাদ দিলেহি যে ভৰদ্বাজে বৰ্ণনা কৰা ঠাইৰ পৰা ধোঁৱা ওলাইছে আৰু তাত থকা প্ৰজাতিয়েই সম্ভৱতঃ ৰামৰ অৰণ্য নিবাস। ভৰত শত্ৰুঘ্নক লগত লৈ আগবাঢ়ি গ'ল। লগত বশিষ্ঠ আৰু সুমন্ত গ'ল। আগুৱাই গৈ আশ্ৰমত মানুহৰ বসতি চিন পালে। নৈলৈ যোৱা এটা সৰু বাট, তাৰে দুই কাষে থকা গছত ঘপিয়াই আন্ধাৰত বাট বিচাৰি পোৱাকৈ থৈছে। এইমাত্ৰ তেওঁলোকে এটা কুটীৰ দেখা পালে। তাৰ ছাল গছৰ পাতেৰে ছোৱা। ওচৰতে খৰি, মেজি আৰু হৰিণ আৰু বনৰীয়া ম'হৰ গোবৰ জাবৰ দম কৰি থোৱা আছে। ঘৰটোৰ বেৰত শক্তিশালী ধনু আৰু শৰেৰে পৰিপূৰ্ণ তোণবিলাক ওলমাই থোৱা আছে। বিজয়সূচক তৰোৱাল আৰু শ্ৰেষ্ঠতম দক্ষতাৰ অস্ত্ৰ-শস্ত্ৰ তাত আঁৰি থোৱা আছে। গছৰ ডালত ৰ'দত শুকাবলৈ আঁৰি থোৱা গছৰ বাকলি সাজ-পাৰ তেওঁলোকে দেখিবলৈ পালে। ভৰতে এইবিলাক চিন দেখি তাত যে ৰাম আছে এই কথা ঠিৰাংকৈ বুজিলে। তেওঁ মন আনন্দেৰে উপচি পৰিল। পূজাৰ ভিতৰৰ পৰা হোমৰ ধোঁৱা ওলাইছে। তাত সোমাই ভৰতে বেদীত জ্বলন্ত হোমাগ্নিৰ কাষত জটাধাৰী ৰামক সুন্দৰ বেশত বহি থকা দেখা পালে। ৰামে হৰিণৰ ছাল আৰু গছৰ বাকলি পৰিধান কৰিলেও মহাবাহু নৃপতিৰ বহল বুকু আৰু মূৰ্তি দেখিলেই তেওঁৰ প্ৰতি স্নেহ আৰু আনুগত্য উপজে। তেওঁৰ ওচৰতে সীতা আৰু লক্ষ্মণ বহি আছিল। ভৰতে নিজৰ কলংকৰ কথাকেই ইমান পৰে ভাবি আছিল। ৰামক লগ পালে কি ক'ব বা কি কৰিব তেওঁ নিৰ্ণয় কৰিব নোৱাৰিছিল। কিন্তু এতিয়া ৰামক দেখা পালে তেওঁৰ অন্তৰত ভাতৃপ্ৰেমৰ ঢৌ উঠিল আৰু চিন্তা আৰু ভয় দূৰ হ'ল। তেওঁৰ দোধোৰ-মোধোৰ ভাৱ আঁতৰি গ'ল। তেওঁ ৰাম বহি থকা ঠাইলৈ জাপ মাৰি গ'ল। দাদা বুলি এষাৰ মাথোন তেওঁ ক'ব পাৰিলে। লগে লগে ৰামৰ ভৰিত দীঘল দি পৰিলে আৰু উচুপি কান্দিবলৈ ধৰিলে। এনে সময়তে সুমন্ত আৰু গুহয়ো তাত উপস্থিত হ'লহি। ৰামে দেখা পালে ভৰত তেওঁ আগত কৰজোৰ কৰি মাটিত পৰি আছে। ভৰতৰ চুলিত জটা বন্ধা আৰু সাজ-পাৰ বাকলিৰ। সুখ আৰু উপবাসত তেওঁৰ দেহা ক্ষীণ হৈ পৰিছে। ৰ'দ বৰষুণ আৰু কষ্টত ভৰতৰ গাৰ বৰণ ক'লা পৰিছে। ৰামে ভৰতক সাৱটি লৈ শিৰত চুমা খাই ক'লে, ভাই তুমি পিতাৰ কাষ এৰি বনলৈ আহিলা কিয়? ভৰতৰ মাতবোল সৰিল। ৰামে ৰাজ পৰিয়ালৰ ভিতৰত বহুদিনৰ মূৰত দেখা-দেখি হ'ল। সাধাৰণতে সোধা প্ৰশ্নৰে কুশল মংগলৰ বাতৰি সুধিলে। অলপ পৰ পিছত ভৰতৰ মনত সাহ উপজিল আৰু ক'লে, দাদা ৰাজ্যৰ বিষয়ে মোক প্ৰশ্ন কৰা কিয়? মই জানো শাসনকৰ্তা। ৰাজ্যৰ লগত মোৰ কি সম্পৰ্ক আছে? তুমিহে প্ৰকৃত সত্যৱান ৰজা। এনেস্থলত মই কেনেকৈ ৰজা হ'লো বা ৰাজ্য শাসন কৰোঁ? তোমাৰ সেৱা কৰাহে মোৰ কৰ্তব্য, কিন্তু তাকে কৰিবলৈ মই পোৱা নাই। জ্যেষ্ঠপুত্ৰই ৰাজ্যভাৰ গ্ৰহণ কৰে, এয়ে বিধি আৰু ৰীতি। মোৰ লগত অযোধ্যালৈ ব'লা, ৰাজমুকুট পিন্ধা, বংশৰ পৰিয়ালক আৰু প্ৰজাবৰ্গৰ ওপৰত তোমাৰ কৰুণা বৰ্ষণ কৰা। বৃদ্ধ ৰজাৰ পৃথিৱীৰ কৰ্তব্য সমাপ্ত হ'ল। তেখেত এতিয়া স্বৰ্গত। তুমি অযোধ্যা এৰি বনলৈ অহাৰ পিছত আৰু মই কেকৰি দেশৰ পৰা উলটি অহাৰ আগতেই ৰজাই তোমাৰ বিচ্ছেদৰ শোকত প্ৰাণত্যাগ কৰিলে। তুমি শোকাৰ্ত নহ'বা। পিতাদেৱৰ অন্ত্যেষ্টিক্ৰিয়া সমাধা কৰা। তোমাৰ কথা সুঁৱৰি পিতাদেৱে ইহলীলা সম্বৰণ কৰিলে। তুমি পিণ্ড দিলেহে পিতাদেৱৰ আত্মাই শান্তি লাভ কৰিব। ভৰতে এইদৰে স্থিৰ হৈ মনৰ কথা ভাঙি ক'লে। ৰামে যেতিয়া তেওঁ পিতাক স্বৰ্গ হোৱা বুলি শুনিলে তেওঁ কুঠাৰেৰে কাটি পেলোৱা গছৰ দৰে মাটিত হাউলি পৰিল।
ভৰতে ৰামৰ ওচৰত কৌশল্যা, গুহ বা ভদ্ৰাজক দিয়াৰ দৰে কৈফিয়ত দিবৰ প্ৰয়োজন নহৈছিল। কৈফিয়তৰ প্ৰয়োজন ক'ত? ৰামে নিজেই শোকদগ্ধ দেহা বিষণ্ণ বদন দেখি তেওঁ প্ৰাণৰ ব্যথা বুজিব পাৰিছে। ভৰতৰ একমাত্ৰ চিন্তা কেনেকৈ ৰামক অযোধ্যালৈ নিব পাৰে। সেইকাৰণে এইদৰে ক'লে আৰু নিজৰ বিষয়ে উল্লেখ কৰিলে। ৰাম লক্ষ্মণ লগত সীতা আৰু সুমন্তক লৈ নদীলৈ গ'ল আৰু মৃত ৰজাৰ আত্মাৰ শান্তিৰ কাৰণে তৰ্পণ কৰিলে। কুল প্ৰথা মতে অনুষ্ঠান সমাধা কৰি তেওঁলোক প্ৰজালৈ উভতি আহিল। তেওঁলোকে হাতত ধৰাধৰি কৰি উচ্চস্বৰে বিলাপ কৰি শোক লঘু কৰিলে।